মানুহক অপমান কৰাটো এটা লেভেল আছে এটো ৰজাৰ পুতেকেহে ক'ব পাৰে মানুহক যে বিহালীৰ ধাবাত আহি পলিটিক্যাল ডিসকাশন কৰক এটো যদি কোনোবা এজন ৰজাৰ লৰা নহলেতেন সাধাৰণ পলিটিচিয়ান এটো শব্দ ক'বই নোৱাৰে যে সিৰিয়াস ডিসকাশন আহি ধাবাত কৰক হি বুলি মইতো আপোনালোককো কম যে সাধাৰণ পৰিয়ালৰ পৰা মানুহ সাধাৰণ পৰিয়ালৰ পৰা নেতাবিলাকক ফোকাস কৰক অখিল গগৈকো কৰিলে কোনো আপত্তি নাই সাধাৰণ পৰিয়ালৰ পৰা লুৰিন গগৈকো কৰক সাধাৰণ পৰিয়ালৰ পৰা ভূপেন বৰাকো কৰক সাধাৰণ পৰিয়ালৰ পৰা জি পাৰ্টিয়ে নহক আৰু কোনোবাই যদি চাব খুজে ব্যক্তিগত জনপ্ৰিয়তাটো এনেকে জুখিল কৰিব পাৰি কিন্তু আমিতো পাৰ্টিৰ হৈ কথা কম নহয় আৰু যি অখিল গগৈ ডাঙৰীয়াৰ কথা কৈছে তেওঁতো ইলেকশন খেলিব যোৱা নাই তেওঁ প্ৰেছাৰ ক্ৰিয়েট কৰিব গৈছে কংগ্ৰেছক যাতে অহা ইলেকশনত বেছি সিট পাওঁ সেইকাৰণে আমাৰ শুভেচ্ছা আছে গতিকে এইবিলাক বহুত সিৰিয়াস মিটিংস নহয় এইবিলাক হৈছে প্ৰেছাৰ টেকটিক্স নহলে আৰু কোনোবা মানুহে বিহালী ধাবাত মাতে নেকি মানুহক অপমান কৰাটো এটা লেভেল আছে এটো ৰজাৰ পুতেকেহে ক'ব পাৰে মানুহক যে বিহালীৰ ধাবাত আহি পলিটিক্যাল ডিসকাশন কৰক এটো যদি কোনোবা এজন ৰজাৰ লৰা নহলেতেন সাধাৰণ পলিটিচিয়ান এটো শব্দ ক'বই নোৱাৰে যে সিৰিয়াস ডিসকাশন আহি ধাবাত কৰক হি বুলি হেতু কোনে ক'ব পাৰে যেতিয়া এটা ৰজাৰ মেন্টালিটি এটা থাকে আৰু আমিতো এইবিলাক কথা জীৱনতো মুখৰ ক'ব মুখেদি নুলাই আমিতো বহুত পিছে থাকো দূৰে থাকো আৰু মইতো আপোনালোককো কম যে সাধাৰণ পৰিয়ালৰ পৰা মানুহ সাধাৰণ পৰিয়ালৰ পৰা নেতাবিলাকক ফোকাস কৰক অখিল গগৈকো কৰিলে কোনো আপত্তি নাই সাধাৰণ পৰিয়ালৰ পৰা লুৰিন গগৈকো কৰক সাধাৰণ পৰিয়ালৰ পৰা ভূপেন বৰাকো কৰক সাধাৰণ পৰিয়ালৰ পৰা জি পাৰ্টিয়ে নহক কিন্তু নিজে আমি জোৰ পৰা আহিছো আমি আমাৰ আইডেন্টিটি এৰি দিব নালাগে আমাৰ কালেক্টিভ আইডেন্টিটিটো হৈছে আমাৰ দেউতা সাধাৰণ ঘৰ আছিল সেই কালেক্টিভ আইডেন্টিটিটো আমি এৰি দিব নালাগে কোনেও এৰি দিব নালাগে সেইকাৰণে মইতো ৰজা আহিলে ওচৰটো গৈ নাচাওঁগে দূৰে থাকো আৰু কোনোবাই যদি চাব খুজে ব্যক্তিগত জনপ্ৰিয়তাটো এনেকে জুখিল কৰিব পাৰি কিন্তু আমিতো পাৰ্টিৰ হৈ কথা কম নহয় আৰু যি অখিল গগৈ ডাঙৰীয়াৰ কথা কৈছে তেওঁতো ইলেকশন খেলিব যোৱা নাই তেওঁ প্ৰেছাৰ ক্ৰিয়েট কৰিব গৈছে কংগ্ৰেছক যাতে অহা ইলেকশনত বেছি সিট পাওঁ সেইকাৰণে আমাৰ শুভেচ্ছা আছে গতিকে এইবিলাক বহুত সিৰিয়াস মিটিংস নহয় এইবিলাক হৈছে প্ৰেছাৰ টেকটিক্স নহলে আৰু কোনোবা মানুহে বিহালী ধাবাত মাতে নেকি মানুহক অপমান কৰাটো এটা লেভেল আছে এটো ৰজাৰ পুতেকেহে ক'ব পাৰে মানুহক যে বিহালীৰ ধাবাত আহি পলিটিক্যাল ডিসকাশন কৰক এটো যদি কোনোবা এজন ৰজাৰ লৰা নহলেতেন সাধাৰণ পলিটিচিয়ান এটো শব্দ ক'বই নোৱাৰে যে সিৰিয়াস ডিসকাশন আহি ধাবাত কৰক হি বুলি হেতু কোনে ক'ব পাৰে যেতিয়া এটা ৰজাৰ মেন্টালিটি এটা থাকে আৰু আমিতো এইবিলাক কথা জীৱনতো মুখৰ ক'ব মুখেদি নুলাই আমিতো বহুত পিছে থাকো দূৰে থাকো আৰু মইতো আপোনালোককো কম যে সাধাৰণ পৰিয়ালৰ পৰা মানুহ সাধাৰণ পৰিয়ালৰ পৰা নেতাবিলাকক ফোকাস কৰক অখিল গগৈকো কৰিলে কোনো আপত্তি নাই সাধাৰণ পৰিয়ালৰ পৰা লুৰিন গগৈকো কৰক সাধাৰণ পৰিয়ালৰ পৰা ভূপেন বৰাকো কৰক সাধাৰণ পৰিয়ালৰ পৰা জি পাৰ্টিয়ে নহক কিন্তু নিজে আমি জোৰ পৰা আহিছো আমি আমাৰ আইডেন্টিটি এৰি দিব নালাগে আমাৰ কালেক্টিভ আইডেন্টিটিটো হৈছে আমাৰ দেউতা সাধাৰণ ঘৰ আছিল সেই কালেক্টিভ আইডেন্টিটিটো আমি এৰি দিব নালাগে কোনেও এৰি দিব নালাগে সেইকাৰণে মইতো ৰজা আহিলে ওচৰটো গৈ নাচাওঁগে দূৰে থাকো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ